জুবিন গাৰ্গৰ কাঞ্চনজংঘা চিনেমাখন নিশ্চয় অসমৰ দৰ্শকে চাইছে। সেই কাঞ্চনজংঘা চিনেমাখনত মূল অভিনেত্ৰী য'ত অভিনয় কৰিছিলে তেখেত পিংকী শৰ্মা, আৰু সেই পিংকী শৰ্মা কোকৰাঝাৰত আছে আৰু আমি তেখেতক লগ পাইছোঁ। আমি ND24ত পিংকী শৰ্মাৰ লগত, অভিনেত্ৰী পিংকী শৰ্মাৰ লগত কিছু অসমীয়া চিনেমাৰ বিষয়ে কিছু কথা পাতিবলৈ যত্ন কৰিম, আৰু তেখেতৰ কেইবাটাও চিনেমা ইতিমধ্যে আহিব। মোৰ সৈতে আছে জনপ্ৰিয় অভিনেত্ৰী পিংকী শৰ্মা। বাইদেউ, স্বাগতম জনাইছোঁ আপোনাক ND24ত। আপুনি কাঞ্চনজংঘাত অভিনয় কৰিছিলে, আকৌ আপোনাৰ নতুনকৈ চিনেমা আহিবলগীয়া আছে। কি চিনেমা আহিবলগীয়া আছে অকণমান আমাৰ দৰ্শকসকলক জনাই দিয়ক। পোনপ্ৰথমে অসমীয়া ৰাইজক তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোকৰাঝাৰ আজি আচলতে ফাৰ্ষ্ট টাইম নহয়, আগতো আহিছোঁ। কোকৰাঝাৰ মোৰ ভাতঘৰ নিশিয়া বুলি ক'লেও ভুল নহয়, গতিকে খুব ভাল পাওঁ মই এইখিনি জেগা। আৰু আজিও তেনেকৈ কোকৰাঝাৰত এটা বিশেষ সূত্ৰে আহিব লগা হ'ল। আহি মোৰ মৰমৰ এখেতক লগ পালোঁ, সাংবাদিক তথা খুব সামাজিক কৰ্মী, আৰু গতিকে সমাজকৰ্মী তেখেতক লগ পালোঁ। লগ পাই হঠাতে সুধিলে, বাইদেউ চিনেমা কৰি আছে নে? যিহেতু মনে প্ৰাণে অভিনয় ভাল পাওঁ, গতিকে অভিনয় কৰিয়ে একদম শেষৰ মুহূৰ্তলৈকে অভিনয় কৰি যাম বুলি ভাবিছোঁ তেনেকৈ। গতিকে আমাৰ মেইন উদ্দেশ্য হৈছে দৰ্শকক আমোদ দিয়া। গতিকে দৰ্শক আমাৰ কাৰণে ভগৱান, গতিকে তেওঁসকলৰ আশীৰ্বাদ আৰু অনুপ্ৰেৰণা পালে আগুৱাই যাম তেনেকুৱা। আৰু এতিয়া আমাৰ মোৰ আহিব লগা ছবি বুলি ক'লে 3খন চলি আছে আমাৰ। এখন অগ্নিবীৰ বুলি, অগ্নিবীৰখন মই ক'লোঁ আপোনাক। অগ্নিবীৰখনৰ নয়ন নিৰ্বান্ধা আছে, সিদ্ধান কলিতা আছে, কিংকিনী গোস্বামী আছে। তো তেনেকৈ নয়ন নিৰ্বান্ধাৰ এগেইনষ্টত মই কৰিছোঁ তেনেকুৱা। খুব ধুনীয়া এখন ছবি, অকণমান নতুন এটা ৰূপত দেখা পাব। কাঞ্চনজংঘাৰ চৰিত্ৰটো বেলেগ আছিল, এইখনৰ চৰিত্ৰটো অকণমান বেলেগ তেনেকুৱা। তাৰপিছত বীৰাংগনা সতী সাধনী, যিখন বীৰাংগনা সাধনীখন চাগে আমাৰ অসমৰ ইণ্ডাষ্ট্ৰীত ফাৰ্ষ্ট হিষ্টৰিকেল ষ্টৰি হ'ব, বিগ বাজেটৰ। গতিকে সেই ছেটটোত সোমালে সদায় মই তাৰ পৰা ওলাই আহি পেলাই মোৰ ওজন কমি যোৱা যেন লাগে। কিন্তু সেই যে পুৰণি দিনত যে মেথনি মাৰি পেলাই সেই যিটো প্ৰথা আছিলে, সেই প্ৰথাটো লৈ পেলাই আৰু ফাইটিং ছিকুৱেঞ্চবোৰ কৰিছোঁ তাতে। ফাইটিঙৰ কাৰণে মানে যেতিয়া প্ৰেক্টিচ কৰিছিলোঁ, গোটেই হাত মানে বখলা বখলি হৈ গৈছিলগৈ, মানে তৰোৱাল লৈ পেলাই ফাইট কৰা ছিকুৱেঞ্চবোৰ তেনেকুৱা। চ' যথেষ্টখিনি কষ্ট কৰিছোঁ। আৰু বীৰাংগনা সাধনীখনৰ আচলতে মেইন মটিভটোৱে হৈছে আমাৰ হিষ্টৰিকেল ষ্টৰি, যিটো দুটা জনজাতিৰ ওপৰত বিশেষভাৱে আমাৰ অসমৰ যি বীৰৰ যি বীৰত্ব, আচলতে সেই বীৰত্বৰ দ্বাৰাই আমাৰ যি এটা জাতি জয় হৈছিলে, সেই জাতিৰ জয়টোত সেইখনত দাঙি ধৰে তেনেকুৱা। আৰু খুব সুন্দৰ বিশ্বজিৎ দাই কৰি আছে, যি বিশ্বজিৎ দাই এতিয়া ককাই দেউতা নাতি হাতীখন কৰি আছে। গতিকে আৰু অকণমান শ্বুটিং বাকী আছে সেইখনত। তাৰ ইকুৱেলি মই এখন ডান্সাৰ ৰাজা বুলি পেলাই, খুব সুন্দৰ চিনেমা, সৰু ল'ৰা ছোৱালীখিনি ডান্সৰ ওপৰত, মানে যেনেকৈ এতিয়া বাহিৰত আমি ABCD দেখিবলৈ পাইছোঁ, বাহিৰৰ বলিউডৰ চিনেমা। তো এইখন অকণমান টাচ ৰাখিছে, আমি ইমান ডাঙৰকৈ কৰিব নোৱাৰিলে সৰুকৈ চেষ্টা কৰিছোঁ তেনেকৈ। গতিকে দৰ্শকে ভাবিছোঁ আৰু এইখনো ভাল পাব, ডান্সাৰ ৰাজাখনো ভাল পাব। আৰু লগত এখন শত্ৰু বুলি চিনেমা, যিখন চিনেমা আচলতে একদম সৰু ছিকুৱেঞ্চ এটা কওঁ, খুব আজি ক'ব মন গ'ল আচলতে। সেইটো এটা হৈছিলে কি, মোৰ চৰিত্ৰটো খুব চুলবুলীয়া আৰু খুব প্ৰেমিক মানে মই তাৰমানে খুব প্ৰেম কৰি ভাল পাওঁ, উৰি ফুৰি ভাল পাওঁ, তেনেকুৱা এজনী ছোৱালী। এনেকুৱা এজনী ছোৱালী গৈ 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 এনেকুৱা এটা লেভেল পালে মই মানে ছুইচাইড কৰিব লাগে তেনেকুৱা। অকণমান কৈ দিছোঁ, তাৰ মাজত বহুত আছে ষ্টৰি, কিবা কিবি। ছুইচাইড কৰিব লগা পৰ্যায় আহি পৰে। মই যেতিয়া ফাঁচি চিনটো চলি থাকে, ফাঁচি চিনটো চলি থকা সময়ত মই মানে ডাইৰেক্টৰক ক'লোঁ যে আৰ্টিফিচিয়েল ভৰিখন একফালে দেখাব, মূৰখন একফালে দেখাব, এনেকৈ নহয়, অকণ মই ট্ৰাই কৰিম। মোৰ যদি মানে ডিঙিত লাগি যোৱা যেন লাগে, টেকনিকেলি গাঁঠিছে, কিন্তু সেইদিনাখন নাজানো কিয় মোৰ পটককৈ ডিঙিত লাগি গ'ল। 2 या 3 ছেকেণ্ডত মোৰ চেঞ্জ নাই। সিহঁতি ভাবিছে মই এক্টিং কৰিছোঁ, কিন্তু মই এনেকৈ আছোঁ এতিয়াও। আমাৰ ডাইৰেক্টৰ ৰুবুল দাস, তেখেতৰ ফেচবুকত গোটেই ষ্টৰিটো লিখি দিছে, তাৰমানে মোৰ কেনেকৈ কি হৈছিলে। ইনফেক্ট গোটেই দিনটো ভয় খাইছে। মোৰ ডিঙিৰ পৰা এনেকৈ ভইচ এটা ওলোৱাৰ পিছতহে মানে গম পাইছে যে মানে সঁচাকৈ লাগিলে বুলি, মেকআপ আৰ্টিষ্টজনীয়ে গম পাইছে।
মোৰ মাতবোল নোহোৱা হৈ গৈছিলে সেইখনত, কিন্তু ইমান অভিনয় ভাল পাওঁ, মোৰ মৰালৈকে ভয় কৰা নাই সেইখিনি ছিকুৱেঞ্চখিনি। মই কৈছিলোঁ আচলতে ৰকে কৰিম বুলি পেলাই, তেনেকৈ ল'ব ট্ৰাই কৰিছিলে। যি নহওক, এনেকৈ সেইখন শত্ৰুখন আহিব লগা চিনেমা, গতিকে মই ভাবোঁ ৰাইজে আশীৰ্বাদ দিব, মৰম দিব, আৰু এনেকৈ মৰম আৰু আশীৰ্বাদটোৱে আমাৰ কাৰণে আচলতে চিৰকাম্য, আৰু আমি সেইটোৱে বিচাৰোঁ, ৰাইজৰ পৰা মৰম বিচাৰোঁ, সেইটোৱে। আৰু কোকৰাঝাৰ মই গৈছোঁ, খুব ভাল লাগে আহি, গতিকে কোকৰাঝাৰৰ হোৱাকৈ কিবা এটা কৰিবৰ কাৰণে বিচাৰোঁ, তেনেকৈ যদি কোকৰাঝাৰৰ ৰাইজে বিচাৰে তেনেকুৱা। এই তিনিখন চিনেমা আহি আছে, এইটো কেতিয়া ৰিলিজ পাব আৰু অসমৰ ৰাইজে কেতিয়া দেখিবলৈ পাব? অগ্নিবীৰখন অতি সোনকালে অহা মাহ নহ'লে তাৰ নেক্সট মান্থত, মানে এতিয়া জুন জুলাই এনেকুৱা দিয়া কথাই আছে, গতিকে এইখিনিৰ ভিতৰতে হ'ব এইখন। বাকী বীৰাংগনাৰ অকণমান কাম আছে। বীৰাংগনা সাধনীখন মই কৈছোঁৱে হিষ্টৰিকেল ষ্টৰী, আৰু অসমত ফাৰ্ষ্ট ইমান ডাঙৰ হিষ্টৰিকেল ষ্টৰী হ'ব, গতিকে যিখনৰ ইনগ্ৰেশ্যন, মানে যেতিয়া আমাৰ হোৰ্ডিং ৰিলিজ হৈছিলে সেইদিনাখন CM ছাৰো গৈছিলে তালৈকে, গতিকে খুব আমি, আৰু বাহিৰৰ মুম্বাইৰ টীম আছে সেইটোত, কেমেৰা চেমেৰা গোটেইখিনি মুম্বাইৰ হয়, সেইটো এটা কথা। আৰু ইকুৱেলি আমাৰ শত্ৰুখন কিন্তু বহুত টাইম আছে ৰিলিজ হোৱালে। আৰু তাৰ মাজতে আৰু এটা ভাল খবৰ জনাওঁ, আমাৰ বলিউড এখন চিনেমা শ্বুটিং হৈ আছিলে, আমাৰ নৰ্থ ইষ্ট বেষ্ট, বিহু এটেক বুলি, কিন্তু বিহুক এটেক নকৰে, কিন্তু বিহুক এটেক কৰিব আহিলে কি হয় সেইবোৰ, আৰু আমাৰ অসমীয়া থলুৱা বস্তুবোৰ দেখাইছে। সেইখন চিনেমাত আমাৰ আৰবাজ খান আছে, ছলমান খানৰ ভাইক আৰবাজ খান আছে, ৰাজা মুৰাদ ছাৰ আছে, যুক্তি কাপুৰ আছে, আৰু আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ যথেষ্টখিনি মানুহ আছে তাতে। আৰু ময়ো তাতে খুব গুৰুত্বপূৰ্ণ এটা চৰিত্ৰ, শিক্ষয়িত্ৰী এগৰাকী, তেনেকুৱা চৰিত্ৰ এটা অভিনয় কৰিবলৈ পাই খুবেই ভাল লাগিছে। আৰু অসমৰ ৰাইজক জনাওঁ, এইখন মোৰ ফাৰ্ষ্ট হিন্দী চিনেমা হ'ব, গৈ আছে, গতিকে মই মিডিয়াক এতিয়ালৈকে কোৱা নাই, কিন্তু আজি ফাৰ্ষ্ট ND24ৰ আগত মানে প্ৰকাশ কৰিছোঁ, আৰু সমূহ ND24 বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু ভাইটিলৈও বহুত বহুত শুভকামনা থাকিলে, এনেকৈ সুন্দৰ সুন্দৰ নিউজবোৰ আগবঢ়াই যাওক। ধন্যবাদ। মই আকৌ এটা কথা জানিব বিচাৰিম, শেষত পৰিছোঁ ন, বৰ্তমান অসমীয়া চিনেমাৰ যিটো ইণ্ডাষ্ট্ৰী, সেইটোৰ বিষয়ে আপুনি কি ক'ব, বা কি ধৰণে ল'ব? আচলতে কি হৈছে, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীটো আগতে যে একদম প্ৰথম অৱস্থাত যেতিয়া জয়মতী হৈছিলে বা তেনেকুৱা, মানে পুৰণি যিটো একদম হেৰি আছিলে, সেইটো কিন্তু আমাৰ একদম বেলেগ এটা লেভেলৰ আছিলে। কিন্তু মাজতে কি হ'ল, বিভিন্ন আমাৰ অসমত কি হৈ যায়, বিভিন্ন জনজাতিৰে ভৰা অসমখন আমাৰ আচলতে, আৰু তাত আমাৰ বিভিন্ন জাতি আৰু বা বাহিৰাগত জাতিৰ মানুহো ইয়াতে বাস কৰে, গতিকে কিছুমানে ভাবে যে আমি হিন্দীয়ে চাম, হিন্দীয়ে বহুত কিবা কিবি দিব, সেই আচলতে সেই ভাৱ এটা লৈ পেলাই আচলতে, বা সেই টেকনিকেল ছাইডখিনি আমি নোৱাৰিম বুলি ভাবি অসমীয়া ইণ্ডাষ্ট্ৰীয়ে দিব নোৱাৰিব বুলি ভাবিছিলে। কিন্তু লাহে লাহে এতিয়া মিছন চাইনা, জুবিন দাই যেনেকৈ প্ৰমোশ্যন কৰিছে, কলেজ স্কুল গৈ পেলাই সেই এটা ট্ৰেণ্ড আনিলে জুবিন গাৰ্গ ডাঙৰীয়াই, গতিকে তেখেতৰ পৰা সেই ট্ৰেণ্ডটো অহাৰ পৰা এতিয়া কিন্তু প্ৰতিখন চিনেমাৰে প্ৰমোশ্যনৰ ক্ষেত্ৰত আমাৰ এটা পুঁজি ৰখা হয়, যি পুঁজি আচলতে আমাৰ সেইটো প্ৰয়োজনো হয়, কাৰণ প্ৰমোশ্যন নকৰিলে, বস্তুখিনি ৰাইজৰ সন্মুখত দাঙি নধৰিলে কেনেকৈ গম পাব যে এখন চিনেমা আহি আছে। গতিকে সেইটো এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰী ক'ব গ'লে, যিখন এতিয়া ভাইমন দা চলি আছে, ভাইমন দা ট্ৰেণ্ড, তাৰ আগত ৰুদ্ৰৰ এটা ট্ৰেণ্ড, মানে এতিয়া আহিব লগা যি সেনেকুৱা ৰুদ্ৰৰ এটা ট্ৰেণ্ড চলি আছে, তাৰ যোৱা ৰঘুপতি এখন ভালকৈ চলি গৈছে, মই অভিনয় কৰা কাঞ্চনজংঘাখন খুব ধুনীয়াকৈ হৈ গৈছে, তাত গৈছে মানে সেইটো এতিয়া আমি এইটো প্ৰডিউচাৰে এইটো ৰিস্ক ল'ব পাৰে যে অ'কে, মানে ভালকে হেৰি কৰিব পাৰে তেনেকুৱা। এতিয়া বীৰাংগনা সাধনীখনৰ মানুহে এটা বেলেগ সোৱাদ পাব, সেইখন এখন বেলেগ, আপোনালোকে হয়তো কেৰেক্টাৰবোৰ চালে ধৰিবই নোৱাৰিব, আমাৰ পুৰণি প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে মানে এইখনত আছে, আৰু যিজন মেইন লিড ৰজাৰ কেৰেক্টাৰটো কৰিছে, সেই ৰজাজন কিন্তু তেখেত চাইনাৰ হয়, খুব মানে বেলেগ ক্লিন কৰিছে, বস্তুবিলাক খুব ক্লিন হৈছে, খুব নিট এণ্ড ক্লিন, আৰু এনেকুৱা লাগিব কোনোবা সময়ত বাহুবলী চাই আছো নেকি, সেই ফ্লেভাৰটো মানে ৰাখিছে, আৰু গোটেই টিমটো মুম্বাইৰ তেনেকুৱা। আৰু বাকী এই দুখন যিখন ডান্সাৰ ৰাজা কৰিছে, একদম নতুন জেনেৰেশ্যনৰ, আমাৰ য়াং জেনেৰেশ্যনৰ প্ৰযোজক পৰিচালনা তেখেতসকলে কৰিছে, গতিকে খুব আশাবাদী আচলতে। তেখেতসকলে হয়তো সেইখিনি সাহস নকৰিলে অসমীয়া ইণ্ডাষ্ট্ৰীখন আৰু ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি ৰ'লে, গোটেই প্ৰতিজনে আশাবাদী, ৰাইজ ওলাই আহিব বুলি আমি আশাবাদী, ৰাইজে চাব অসমীয়া চিনেমা, সেইটো লৈ পেলাই আশাবাদী, গতিকে সেইখিনিয়ে আৰু। ধন্যবাদ। এয়া আছিল জনপ্ৰিয় অভিনেত্ৰী পিংকী শৰ্মা, আৰু
তেখেতৰ কেইবাটাও নতুন নতুন চিনেমা আহি আছে আৰু সেই চিনেমাখিনিক লৈ বহুতো পৰিকল্পনা আছে আৰু বাৰৰ বাবে তেখেতে এটা কথা উল্লেখ কৰিছে যে তেখেতৰ এটা প্ৰথম হিন্দী চিনেমা অসমৰ ৰাইজে দেখিবলৈ পাব তেখেতে হিন্দী চিনেমা তেখেতে অভিনয় কৰিব আৰু বিহু এটেক বুলি আৰু কেইবাটাও অসমীয়া চিনেমাৰ বিষয়ে তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ND24ৰ আগত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ